ভাইমন দাই বাৰুদ ওৱানখন কৰিছিলে। এতিয়া বাৰুদটো তেওঁৰে পুত্ৰ মানস বৰুৱাৰ পৰিচালনাত আৰু জিল ক্ৰিয়েশ্যন আৰু গোয়েংকা ফিল্মছৰ বেনাৰত নিৰ্মীয়মান অৱস্থাত আছে। এতিয়া আৰম্ভ হৈছে। আমি যোৰহাটলৈ শ্বুটিং কৰিবলৈ গোটেই ইউনিটটো ওলাই আহিছোঁ। সেইকাৰণে জুবিনৰ পৰা আশীৰ্বাদ এটা লৈ ওলাইছোঁ। কাৰণ আমি একেলগে আচলতে 12 ছেপ্টেম্বৰলৈকে একেলগে আমি কথাই পাতি আছিলোঁ চিনেমাখনৰ। জুবিনে মিউজিক কৰাৰ কথা আছিলে। আগৰ বাৰুদখনতো জুবিনৰ মিউজিক আছিলে। পুজো আহা গানটো প্লেন কৰিছিলে 12 তাৰিখে। সেইবাৰ মানে জিল ক্ৰিয়েশ্যনত বহিছে ভালকৈ ডাইৰেক্টৰ গোটেই টিমটোৰ লগত একেলগে আমি কাম কৰাৰ কথা আছিলে। কিন্তু দুৰ্ভাগ্য আমাৰ যে মানে আমি নোৱাৰিলোঁ কৰিব। এতিয়া তেওঁৰ সেই পুজো অহা গানটো থাকিব, ৰিপ্ৰাইজ ভাৰ্জন নতুনকৈ আকৌ কৰিব সেইটো। গতিকে আশীৰ্বাদ দিয়ক, সেইটোৱে ভাইমন দাইও আশীৰ্বাদ দিয়ক, জুবিনেও আশীৰ্বাদ দিয়ক, কামবোৰ ভালদৰে হওক। আৰু ন্যায় ব্যৱস্থাটোৰ কাৰণে আমি সকলোৱে লাগি আছোঁ, সকলোৱে প্ৰাৰ্থনা কৰি আছোঁ। কালি এটা ভাল সিদ্ধান্ত গৈছে, পৰহিও ভালেই গৈছে। গতিকে সকলোবোৰ পজিটিভ হৈ আহক এনেদৰে, আৰু মানে সত্য আৰু শুদ্ধটো প্ৰতিষ্ঠা হওক, ন্যায় প্ৰতিষ্ঠা হওক, জুবিনে ন্যায় পাওক। ইমান পবিত্ৰ এক আত্মাই যদি ন্যায় নাপায়, ইমান অন্যায় হ'ল তেওঁৰ লগত। গতিকে এতিয়া যদি ন্যায় নাপায়, তেতিয়াহ'লে আৰু ন্যায় শব্দটো মানে আমাৰ মানে মনত একেবাৰে নাথাকিবই। আৰু পৃথিৱীত সেইটো আমাৰ কাৰণে একেবাৰে নোহোৱা হৈ যাব। গতিকে সেইখিনি জুবিনে ন্যায় লাভ কৰক আৰু অমৰ হৈ থাকক সকলোৰে প্ৰাণত। তেওঁৰ কামবোৰ অমৰ হৈ থাকক, তেওঁৰ বিশ্বাস আদৰ্শ সকলোবোৰ তেওঁ থাকি যাওক। সেইটোৱে কৈছোঁ, সকলোবোৰ পজিটিভ হৈ আহক। এতিয়ালৈকে কালিলৈকে আমি ভাল সিদ্ধান্ত পাইছোঁ। গতিকে ইয়াৰ পিছৰখিনি সকলো খুব ভাল পজিটিভ হৈ আহক, এইটোৱে ইচ্ছা বিচাৰিছোঁ। আমাৰ প্ৰাণৰ এজন মানুহ, সকলোৰে অন্তৰত আশীৰ্বাদ আছে, প্ৰাৰ্থনা আছে। গতিকে সকলোৱে সেয়াই বিচাৰিছোঁ, ন্যায় প্ৰতিষ্ঠা হওক, সত্য আৰু শুদ্ধ যিটো সেয়াই প্ৰতিষ্ঠা হওক, আৰু দোষীয়ে শাস্তি পাওক, চৰম শাস্তি পাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।